লাস্ট ক্লাস পরিবর্তন করা দিছিল না কনভার্সন কৰিব পাৰিছা তোমালোকে ঠিক আছে চাবা মই কৰি দিছো গুটেই গিটা প্ৰথমটো চাবা কি আছে প্ৰথমটো ইথেন টু বিউটেন সদায় কনভাৰ্সনত প্ৰথম চাবা কি বনাব দিছে আৰু কি বনাব লাগে আমাৰ ইথেন ইথেন বুলি কোৱাৰ লগে এক নম্বৰ আমি পাম ইথেন CH3 ইথেন হৈছে ইয়াৰ পৰা বনাব লাগিব আমি বিউটেন CH3 CH2 CH2 CH3 আমি কি বনাব লাগিব বিউটেন বনাব লাগিব এইটো কি আমাৰ ইথেন সো আমি ইথেনৰ পৰা বনাব লাগিব বিউটেন হয় কেনেকৈ বনা আমি তো ডাইৰেক্ট ইথেনৰ পৰা বিউটেন HCl ৰিঅ্যাকচন পোৱা নাই HCl যিখিনি আমি ৰিঅ্যাকচন পালো যিখিনি গম পালো তাৰ পৰা বনাম চোৱা ইয়াত প্ৰথম আমি কি দিও Cl টো দিও DH নিউ দিও হ্যালোজেনেশন কৰো হয় ফটন হ্যালোজেনেশন পাইছো আমি হ্যালোজেনেশন দিয়ালে কি হ'ব CH3 CH2 Cl কনভার্সনত আমাৰ বাই প্ৰডাক্ট না লাগে হয় আমি কি পালো ইথেনৰ পৰা ইথাইল ক্লোৰাইড CHLORID সো ইথাইল ক্লোৰাইড দিলো তাৰ পিছত আমি কি দিও সোডিয়াম দিও দি ডাইথাৰ দিও সো সোডিয়াম ডাইথাৰ দিয়ালে আমি কি ৰিঅ্যাকচন আমি লাস্ট ক্লাস পড়েছি সোডিয়াম ডাইথার দিয়ালে কি রিঅ্যাকশন উড রিঅ্যাকশন সো ইয়াত কেইটা কার্বন আছে দুটা কত কেইটা কার্বন হ'ব চাৰিটা কি পাম আমি অ্যালকেনে পাম কি পাম বিউটেন তোৰে কৰিছে কনভার্সনৰ বাই প্ৰডাক্ট লিখিব না লাগে কৰিলো আমি ইথেনৰ পৰা কি বনালো বিউটেন বনালো হল লিখিলো এক নম্বৰটো আমি এক নম্বৰটো বুজি পালো হয় ইথেন টু বিউটেন বনালো হৈছে এটা নেক্সট আমি বনাম এবাৰ চোৱা এবার কি কনভার্ট কৰিব দিছে পরিবর্তন কৰা আমাৰ নেক্সট 2 নম্বৰ propane 2 to 2 bromo propane and 1 bromo propane আছে propane 2 CH3 CHOH CH3 আমি propane 2 ললো propane 2 so propane 2 ৰ পৰা কি বনাব লাগে 2 bromo propane CH3 CH bromo Br right Br and CH3 2 bromo propane plus আমাৰ কি হ'ব CH3 CH2 CH2 ইয়াত কি হ'ব Br এইটো 2 bromo propane and এইটো কি আমাৰ 1 bromo propane So আমি কি পাম 2 propane 2 ৰ পৰা 2 bromo propane and 1 bromo propane আমি বনাব লাগে এনেকৈ ৰিঅ্যাকচন আমি পোৱা নাই এতিয়া লৈ ডাইৰেক্ট পাইছো জানো আমি বনাব নোৱাৰো কি কৰিব লাগিব চলো প্ৰথম কি কৰো ইয়াত অ্যালকোহলিক KOH আমি প্ৰথম কি দিলো ইয়াত অ্যালকোহলিক KOH মই এনেকৈ দিছো বাৰু এইখিনি সৰু কাৰণে ডাইৰেক্ট দিব পাৰি অৱশ্যে চাও অ্যালকোহলিক KOH দিছো ALC KOH alcoholic KOH দিছো so alcoholic KOH দিলে হলে কি রিঅ্যাকশন এলিমিনেশন রিঅ্যাকশন so elimination reaction of beta elimination CH3 কে এবার CH double bond CH2 আমি কি পাম প্রোপিন পাম আমি কি পাম প্রোপিন এবার মই ইয়াত HBr যোগ কৰিছো so আমি পাইছো HBr যোগ কৰালে কি হয় মার্কনিকভ এডিশন so মার্কনিকভ এডিশন হলে কি হ'ব মেজর প্রোডাক্ট এটো কি হ'ব মাইনর মন থাকিব হয় প্ৰথম আমি সেটজেফ কৰিলো এলিমিনেশন বিটা এলিমিনেশন এলকিনলৈ কনভার্ট কৰিলো এলকিনৰ পৰা আমি কি কৰিলো মার্কনিকভ এডিশন কৰিলো পাৰালে আমি কি পাম 2 ব্রোমো প্রোপেন এন্ড 1 ব্রোমো বুজি পাইছা সকলোৱে হ্যাঁ ভালদৰে বুজি পাইছে কি কৈছো প্ৰথম আমি এলিমিনেট কৰি লৈছো কাৰণ আমি অ্যালকোহল বাৰ ডাইৰেক্ট বনাব নোৱাৰো সো আমি এলিমিনেশন কৰি লৈছো তাৰ পিছত আমি কি যোগ কৰিছো HBr যোগ কৰিছো ঠিক আছে হ্যাঁ তো এটি বুঝি পালে আমি 2 নম্বরটো হ্যাঁ ধরে পড়েছে সকলে এতিয়া আমি আহিম নেক্সট
3 নম্বৰটো কি দিয়া আছে আমি চাও 3 নম্বৰটো দিয়া আছে নেকি বা 2 নম্বৰটো হয় 3 নম্বৰটো আমাৰ কি আছে প্ৰপিন CH3 CH double bond CH2 প্ৰপিন IPC নাম জানিবই লাগিব IPC নাম নাজানিলে তোমালোকে কনভাৰ্সন কৰিবই নোৱাৰিবা IPC নাম জানিবই লাগিব হল প্ৰপিনৰ পৰা কি বনাবলে 2 ব্ৰহ্মপ্ৰপেন CH3 CH CH3 2 ব্ৰহ্মপ্ৰপেন প্ৰপিনৰ পৰা আমি কি বনাবলে 2 ব্ৰহ্মপ্ৰপেন একেবাৰে সিম্পল আমি কোৱা ৰিঅ্যাকচন ভিডিও মাৰ্কনিক কৰিলে হ'ল HBr এডিশন কৰিলে প্ৰপিনৰ পৰা কি পাম 2 ব্ৰহ্মপ্ৰপেন কনভাৰ্সনত সদায় মেজৰ প্ৰডাক্ট লিখা যায় হা যদি দুটা লিখিব তেতিয়া বেলেগ কথা যদি সিঙ্গল আহে মেজৰ প্ৰডাক্টটো আহে কনভাৰ্ট কৰা কোৱেশ্চন মাৰ্ক থাকিলে দুটা লিখিব কোৱেশ্চন মাৰ্ক থাকিলে দুটা লিখিব লাগিব হ'ব সো বুজি পাইছা না নাই এইখিনি আমি প্ৰপিনৰ পৰা কি পালো 2 ব্ৰহ্মপ্ৰপেন মাৰ্কনিক এডিশন হ'ব মাৰ্কনিক এডিশন বুজি নাপালে মোৰ ভিডিওটো চাই ললে হ'ল আৰু এবাৰ বুজি পাবা হ'ল সো বুজি পালা এইখিনি হা আমি 3 নম্বৰটো কৰিলো তো কনভাৰ্সন কৰাৰ আগতে আমি প্ৰথম কথা আমি আইপিসি নেমিং জানিব লাগিব আমি যদি নামটো না জানোতে স্ট্ৰাকচাৰে বনাব নোৱাৰো আইপিসি নেমিং ভালদৰে নাজানে আমি স্ট্ৰাকচাৰ নাজানে আমি কনভাৰ্ট কেনেকৈ কৰিম কনভাৰ্টে কৰিব নোৱাৰিম ন সো আইপিসি নেমিং জানিব লাগিব তোমালোকে HS ফার্স্ট ইয়ারতে শিকাতে আইপিসি নেমিং হা HS ফার্স্ট ইয়ারতে মই বাৰু ইয়াতে আৰু এটা ক্লাস আইপিসি নেমিং ক্লাস এটা কৰি দিম ভিডিও হা এটা ভিডিও ক্লাস কৰি দিম আইপিসি নেমিং তো ইনটু 2 ব্ৰহ্মপ্ৰপেন নেক্সট 4 নম্বৰ কি হিল সোৱা 2 ব্ৰহ্মপ্ৰপেন টু বিউটেন 2 ব্ৰহ্মপ্ৰপেন CH ইয়াত Br ইয়াত CH2 ইয়াত CH3 2 ব্ৰহ্মপ্ৰপেন হয় 2 নম্বৰ ব্ৰহ্ম butane 2 bromobutane to butene so 2 bromobutane opor ami ki banabo butene CH3 CH double bond CH2 so ami ki kori ki reaction paichi elimination reaction alcoholic potassium hydroxide ki hobo beta elimination dehydrogenation so beta elimination dehydrogenation or jodi video tu sai lo tete bhal dore ako buji paba kene koi butene hoy হ্যাঁ বিউট2 2 ব্রহ্মবিউটেন টু বিউট2 বুঝা পাইছা হ্যাঁ লিখা এতিয়া আমি 4 নম্বৰটো বুজি পালো হয় লিখি ললা তোমালোকে 4 নম্বৰ 5 নম্বৰ কনভাৰ্সনটো কি আছে আমি চাও ইথানল টু ইথাইল ম্যাগনেসিয়াম ব্রোমাইড একেবাৰে বস আমি প্ৰথম ইথানল ললো CH3 CH2OH ইথানল ইয়াৰ পৰা আমি ইথাইল ম্যাগনেসিয়াম ব্রোমাইড বনাম এটো ইথানল সো মই ইথানলক প্ৰথম কি কৰিলো ইথানলক মই কনভাৰ্ট কৰিলো PCl5 এ দিলো বাৰু PCl5 দিয়াৰ লগে কি হ'ল CH3 CH2 ব্রোমাইড আছে ন সো ব্রোমাইড আছে তো মই PBr3 দিলো PBr3 বা PBr5 দিলে কথা না ডাইৰেক্ট Br2 দিব পাৰো আমি PBr5 দিব পাৰো PBr3 দিব পাৰো PBr পটাছিয়াম ব্রোমাইড বুঝে কি ফসফরাস ট্রাইব্রোমাইড পটাছিয়াম ব্রোমাইড নয় ফসফরাস ট্রাইব্রোমাইড দিলো সো ফসফরাস ট্রাইব্রোমাইড দিলে কি হল CH2 Br ইথাইল ব্রোমাইড পালো আমি কি পালো ইথাইল ব্রোমাইড তো ইথাইল ব্রোমাইড কি কৰিলো এবাৰ আমি ম্যাগনেসিয়াম দিলো ডি আমি কি দিলো ডাইথাইল সো ম্যাগনেসিয়াম দি ডাইথাইল দিলে কি হল কি হ'ব আমাৰ গ্রিগনার রিয়েজেন্ট সো আমি প্রোডাক্ট কি পাম CH3 CH2 Mg ইয়াত কি আহিব Br ইথাইল ম্যাগনেসিয়াম কি আহিব আমাৰ ব্রোমাইড হ'ব কি হ'ব ইথাইল ম্যাগনেসিয়াম ব্রোমাইড হয় ইথাইল ম্যাগনেসিয়াম ব্রোমাইড ইথাইল ম্যাগনেসিয়াম ব্রোমাইড আমি কি পালো ইথাইল ম্যাগনেসিয়াম সো ইথানল পৰা মই কি বনালো ইথাইল ম্যাগনেসিয়াম ব্রোমাইড বনালো বুজি পাইছা কনভাৰ্সন হয় সো কনভাৰ্সন কৰাৰ কাৰণে আমাৰ তিনিটা মেজৰ বস্তু কি আমাৰ প্ৰধানত আমি প্ৰথম জানিব লাগিব আইপিসি নেম হল প্ৰথম কথা আমি আইপিসি নেম জানিব লাগিব আইপিসি নেম ভালদৰে জানিলে আমি কি কৰিব পাৰিম তা লিখিব পাৰিম স্ট্ৰাকচাৰ তাৰ পিছত আমি জানিবলৈ কি বনাব দিছে আৰু কি বনাব লাগে আর এইখিনি বস্তু ভালদৰে উলিয়াই ল'ব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব তাৰ পিছত আমি কৰিব লাগিব কি ৰিঅ্যাকচন
হয় তাৰ পিছত আমি ৰিএকচন জানিব লাগিব তো ৰিএকচন জানিব লাগিব কি কৰে প্ৰেক্টিস লাগিব ন প্ৰেক্টিস নহলে তো ৰিএকচন মনত নাথাকে হয় আৰু কেমিষ্ট্ৰি এনে তোমাৰ প্ৰেক্টিস নাথাকিলে পাহৰি যাবা শিকাওতে সহজ বুজিবাতে ইজিলি বুজি পাবা কিন্তু ঘৰত যদি প্ৰেক্টিস নকৰা পাহৰি যাবা প্ৰেক্টিস লাগিব গতিকে এই প্ৰেক্টিসৰ অভাৱত কিছুমান বস্তু পাহৰি যোৱা যায় গতিকে সেইকাৰণে প্ৰেক্টিস কৰিব লাগিব হ'ব গতিকে এই তিনিটা বস্তু জানাৰ পিছত তোমাৰ টেনচন নাই তাৰ পিছত মই যেতিয়া কৰি যাম তেতিয়া গম পাবা কেনেকৈ কাৰ্বনৰ সংখ্যা ইনক্ৰিজ কৰিব লাগে কেনেকৈ কাৰ্বনৰ সংখ্যা ডিক্ৰিজ কৰিব লাগে কনভাৰ্ট কৰি যিকোনো কনভাৰ্সন কৰি দিব পাৰি যিকোনো আমি কনভাৰ্সন কৰিব পাৰিম হা কৰিব পাৰিছা আৰু পিছৰ ফালে ডিসকাশন কৰিম আৰু গোটেইখিনি বস্তু আরে পারাসোলি আমি 2020 চনৰ আমাৰ কেমিষ্ট্ৰি পেপাৰখন চাও ফাইনেল ইয়াৰৰ এইচএস সেকেন্ড ইয়াৰৰ কেমিষ্ট্ৰি পেপাৰখন তাত হেলো এলকেনৰ কোৱেশ্চন চাবা কোৱেশ্চন নম্বৰ 6 আউট অফ এইটো CH3 CH CH3 CH2 Cl and N which is more reactive towards SN1 reaction and why হয় এটো আমাৰ ইনটেক্স কোৱেশ্চনতে আছে ইনটেক্স কোৱেশ্চন 10.7 আছে 10.7 কিতাপৰ 10.7 ত চোৱা তাত লিখিতোৱা আছে 10.7 আৰু এটো কোৱেশ্চন একেই হয় বুজি পাইছা তো 10.7 ৰ যেটো কোৱেশ্চন ইনটেক্স কোৱেশ্চন আছে এইটো কোৱেশ্চন একেই হয় তাত তোমাৰ হৈছে SN1 ৰিএকচন কিয় ডিক্লেয়াৰ কি কাৰণে লিখুৱাই তো পাৰিবা মই কাৰণ কৰিছো প্ৰাইমাৰী টাৰচিয়াৰী হয় ধৰিব পাৰিছে কোনটো SN1 দেখে কোনটো SN2 দেখুৱাই সো SN2 আৰু SN1 ৰিএকচন যদি চোৱা গম পাবা আৰু যদি মনত না তেতিয়ালে ভিডিওটো চাই ললে আৰু গম পাবা ৰিএকচন মেকানিজম ভিডিওটো চাই লবা হয় তাৰ পিছৰ ভিডিওটো চাবা তাৰ পিছৰ ভিডিওত চাগে ডিফাৰেন্সটো কি আছে না বা SN2 ৰিএকচনৰ ৰিলেটেড আছে তো এইখিনি চালে নিজে কৰিব পাৰিবা কৰিব না কৰিবা এইটো কোৱেশ্চন পোস্ট করো আর ওটা আমি এনসিআরটি বুকখনৰ এক্সাৰসাইজৰ কোৱেশ্চন চাম চাবা মই কনভাৰ্সন কেটা মানে কৰিব চাম 10.11 10.11 ত চাবা এক নম্বৰটো সিন্ডিয়া এক নম্বৰটো ইথানল টু বিউট 19 হল দুই নম্বৰটো ইথেন টু ব্ৰমোইথেন 3 নম্বৰটো propene to 1 nitropropane 5 নম্বৰটো propene to propyne 6 নম্বৰ সোৱা ইথানল to ethyl fluoride 6 নম্বৰ ইথানল to ethyl fluoride 9 নম্বৰ সোৱা 1 chlorobutane to n octane কেইটা দিলু তোমালোকক 6টা 8 নম্বৰটো সব বিউট 1 into বিউট 2 বিউট 1 into বিউট 2 8 নম্বৰ বুঝছে আৰু এটা দিছি বাৰু 7 নম্বৰটো সব ব্ৰমোইথেন টু প্ৰপানল এটা দুটামান ৰিএকচন তোমালোক কৈ দিব লাগিব কোৱা নাই এতিয়ালৈ সো এইকেইটাৰ তোমালোকে কি কৰিব পৰা নিজে চোৱা মই কৰি দি আছো গোটেইকেইটা হা তোমালোকক মই 5 মিনিটস টাইম দিছো বা 10 মিনিটস টাইম দিছো কি পাৰা কৰা মই গোটেইকেইটা কৰি দিম তোমালোকক হা 10 মিনিটস টাইম দিছো কৰা সো ট্রাই কৰিলা তোমালোকে কৰিবৰ কাৰণে এটা প্ৰথমটো কি দি আছে চোৱা প্ৰথমটো দি আছে আমাৰ এক্সাৰসাইজৰ আমি কি কৰিছো অনুশীলনীৰ 10.11 ন 10.11 ৰ এক নম্বৰটো 1 কি দি আছে কনভাৰ্সন আমাৰ ইথানল টু বিউট 1 আই ইথানল টু বিউট 1 আই ইথানল টু বিউট 1 আই আমি অ্যালকাইন বনাব লাগিব ইয়াৰ কাৰণে আমি এইচএস ফাৰ্স্ট ইয়াৰ এলকিন আৰু অ্যালকাইন চেপ্টাৰটো ভালদৰে জানিব লাগিব প্ৰথম কথা আছে হেতু তাৰ যদি ৰিএকচন মনত আছে ইজিলি কৰিব পাৰিবা যদি ৰিএকচন মনত নাই মই কৈ দিম বাৰু আজি তোমালে চাই লবা গৈ এইচএস ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড পাৰ্টৰ এলকিন আৰু অ্যালকাইন ইউনিটটো চাই লবা মই কৈ দিছো আমি ইথানল প্ৰথম ইথানল ললো অলপ লেংদি হ'ব সবা ইথানল CH3 CH না বলি দিছো
CH3 CH2OH ইথানল হয় ইথানলৰ পৰা আমি কি বনাব লাগে আমি বনাব লাগে বিউট-1 না বিউট-1 CH3 CH3 CH2 C triple bond CH বিউট-1 বিউট-1 এটা সবা ইথানলত কার্বন কেইটা আছে দুটা ইয়াত কার্বন কেইটা আছে চাৰিটা মানে আমি কার্বনৰ সংখ্যা কি কৰিব লাগিব কার্বনৰ সংখ্যা আমি কি কৰিব লাগিব বঢ়াব লাগিব কার্বনৰ সংখ্যা আমি ইনক্রিজ কৰিব লাগিব দ্যাট মিন্স আমি পোৱা ৰিঅ্যাকশন কার্বনৰ সংখ্যা ইনক্রিজ কৰিব পাৰো উৰ্জ ৰিঅ্যাকশন তাৰমানে উৰ্জৰ বিক্ৰিয়া আমি কৰি ল'ব লাগিব হয় তো প্ৰথমতে মই কি কৰিম ইয়াত প্ৰথমতে মই PCl5 এড কৰিলো কৰালে কি হ'ল CH3 CH2 Cl ঠিক আছে ইয়াৰ লগত মই কি দিলো চাবা ইয়াৰ লগত মই সোডিয়াম দিলো ডাইথাৰ সোডিয়াম ডাইথাৰ দিলো কি হ'ল CH3 CH2 CH2 CH বুজি পাইছা বিউটেন পাম আমি পাম না পাম আমি কি পাম বিউটেন পাম ইয়াত আমি কি কৰিলো ইয়াত আমি Cl2 দিলো ডি আমি H নিউ দিলো ফটন দিলো ইয়াৰ লগত কি হ'ব CH3 CH2 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 কি আহিব Cl ঠিক আছে হল আমি কি পালো হেলো ক্লোৰোবিউটেন পালো এটা ক্লোৰোবিউটেনৰ পৰা অ্যালকাইন বনাম চাবা ইয়াত যদি আমি অ্যালকোহলিক পটাশিয়াম হাইড্ৰক্সাইড দিও কি পাম CH3 CH2 CH ডাবল বন্ড CH2 বিউট-1 ইন পাম আমি কেনেদৰে এলকিন বনাম এলকিনৰ প্ৰিপাৰেচনত চাই লবা পাবা হল এলকিনৰ পৰা এলকাইন বনাব পাৰি কেনেকৈ এলকাইন বনাব পাৰি এলকিনৰ পৰা আমি এইটো ৰিঅ্যাকশন ডাইৰেক্ট এটা ফেজতে কৰিব পাৰো এলকিনৰ পৰা এলকাইন বনোৱাটো বা এলকিনৰ পৰা এলকাইন বনোৱাটো হেলোলকেনৰ পৰা আৰু অকণ লাগি হ'ব পালো আমি ইয়াত আমি এবাৰ কি যোগ কৰিম Br2 যোগ কৰিম DCCl4 কাৰ্বন টেট্ৰাক্লোৰাইড CH3 CH2 CH ডাবল বন্ড ডাবল বন্ড CH ইয়াত কি আহিব Br আহিব ইয়াত কি আহিব Br আহিব ঠিক আছে ধৰিব পাৰিছা আমি ডাই ব্ৰমো বিউটেন পাম এটা ডাই হেলোএলকেনৰ পৰা এলকাইন ডাইৰেক্ট বনাব পাৰি ডাই হেলোএলকেনৰ পৰা এলকাইন বনাব লাগিলে আমি দুটা ৰিঅ্যাকশন কৰিব লাগে প্ৰথম আমি 1 নম্বৰ দিম অ্যালকোহলিক পটাশিয়াম হাইড্ৰক্সাইড আৰু নেক্সট আমি 2 নম্বৰ দিম NaNH3 NaNH2 সোডামাইড NH2 NaNH2 সোডামাইড দিয়ালে কি হ'ব প্ৰডাক্টটো CH3 CH2 CH হয় ট্রিপল বন্ড C আহিব ট্রিপল বন্ড আহিব CH বিউট-1 আমি কি পালো বিউট-1 ঠিক আছে ধৰিব পাৰিছে তো এইখিনি আমি ডাইহেলোএলকেনৰ পৰা কেনেকৈ এলকাইন পায় HS ফাৰ্ষ্টৰ এলকাইন ইউনিটটো চাবা প্ৰিপাৰেচন প্ৰস্তুত প্ৰণালী আজি এতিয়াই গৈ তোমালোকে HS ফাৰ্ষ্টৰ প্ৰস্তুত প্ৰণালীত চাবা এইটো ৰিঅ্যাকশন আছে নে নাই হয় কি ওলাই যাব KBr ওলাই যাব এবাৰ নেক্সট কি ওলাই যাব NaBr ওলাই যাব লগতে কি হ'ব OH এ হাইড্ৰোজেন এটাৰ লগত বিক্ৰিয়া কৰি H2 উৎপন্ন কৰিব আৰু NH2 হাইড্ৰোজেন এটাৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব NH3 ধৰিব পাৰিছা এইখিনি ট্ৰিপল বন্ড আহি যাব হ'ব গতিকে আমি এইটো অলপমান লেংলি হয় বিক্ৰিয়াটো এইটো বিশেষ যদি লিখা So examot iman dangor tumalokor nahi examot tumalokor short aibo one step বা two stepot kora aibo hoise ha kintu janibor karone mo kori disu ধৰিব পাৰিছে one step বা two step examot লিখি দিব কাৰণ মাৰ্ক লাগিব 1 বাৰ ইমান ডাঙৰ কোন নিদিয়ে হ'ব হৈছে সকলোৰে লিখা এতিয়া আমি নেক্সট
2 নম্বৰটো চাও মই কেটামান কৰি দিম কেটামান তোমালোকে ঘৰত ট্ৰাই কৰিবা আৰু হ'ব তো কোনটো কৰি দিম কোৱা মই 1 নম্বৰটো কৰি দিলো তোমালোকক নেক্সট কোনটো কৰি দিব লাগিব 5 নম্বৰটো 5 নম্বৰটো চাও তাৰপিছত 8 নম্বৰটো চাম বাৰু 5 নম্বৰটো কি আছে মোক কোৱা propene to propyne so প্ৰথম আমি প্ৰপিন চাম CH3 CH double bond CH2 আমি প্ৰপিন পালো তাৰপৰা আমি কি বনাব লাগিব প্ৰপাইন বনাব লাগিব CH3 প্ৰপাইন C triple bond CH প্ৰপাইন so একেবাৰে ইজি অলপতে কৰিছো এইটো ৰিঅ্যাকশন প্ৰপিনৰ পৰা প্ৰপাইন কৰা এইটো HS ফাৰ্স্ট ইয়াৰৰে হয় ক'ব গ'লে ইয়াত আমি কি কৰিম অলপতে কৰি দিছো Br2 দিলো CCl4 কাৰ্বন টেট্ৰাক্লৰাইড কি হ'ল মই এনেকৈ দি দিছো Br2 দিলো CCl4 দিলো কাৰ্বন টেট্ৰাক্লৰাইড কি পালো আমি CH3 CH ইয়াত Br আহিল ইয়াত ডাইব্ৰমো সো ইয়াৰ পৰা আমি ডাইহেলো এলকেনৰ পৰা কেনেকৈ বনাম 1 নম্বৰ আমি কি দিম অ্যালকোহলিক পটাশিয়াম হাইড্ৰক্সাইড হয় 2 নম্বৰ আমি কি দিম NaNH2 সোডিয়াম হল একই রিঅ্যাকশন বুঝি পাইছা প্রপিন টু প্রপাইন কৰিব পাৰিছা সো এইটো বুজি পালা প্ৰপিন টু প্ৰপাইন 5 নম্বৰ কৰিছো নেক্সট কোৱা কোনটো কৰিম এবাৰ 3 নম্বৰটো 8 8 and 3 কৰি দিছো 8 and 3 প্ৰথম আমি 8 নম্বৰটো চাও বাৰু 8 নম্বৰটো কি দিয়া আছে কোৱা বিউট 1 in 2 আমাৰ কি আছে বিউট 2 in 1 ইনৰ পৰা 2 in কৰিব লাগে 2 in এসে মই বাৰু কৈ দিছো বিউট 1 in CH3 CH2 CH double bond CH তো এটো কি আমাৰ বিউট 1 এটো আমাৰ কি বিউট 1 সো ইয়াৰ পৰা আমি নেক্সট কি কৰিম বিউট 2 in বনাম না CH3 CH double bond CH এটো কি আমাৰ বিউট 2 in সো আমি কেনেকৈ কৰিম বিউট 1 ইনৰ পৰা বিউট 2 কেনেকৈ কৰিম চাবা মই প্ৰথম ইয়াত HBr যোগ কৰিছো HBr যোগ কৰাৰ লগে কি হ'ব HBr যোগ কৰিলে কি হ'ল CH3 CH2 CH ইয়াত Br আহিল ইয়াত কি আহিল CH3 মাৰ্কনিক কম্বিনেশন হয় এইবাৰ মই ইয়াত কি দিছো অ্যালকোহলিক পটাশিয়াম হাইড্ৰক্সাইড কি হ'ব অ্যালকোহলিক পটাশিয়াম হাইড্ৰক্সাইড জেললৈ সেলচে হয় না বিটা এলিমিনেশন সো মেজৰ বলা কি হ'ব বিউট 2 in মেজৰ বলা কি হ'ব বিউট 2 in ইয়াত কি আছিল বিউট 1 in আছিল তাৰ পৰা আমি কি বনালো 2 ব্ৰমো বিউটেন বনালো 2 ব্ৰমো বিউটেনৰ পৰা কি বনালো বিউট 2 সো তোমালোকৰ মাইন্ডত প্ৰথম কথা ৰিঅ্যাকশন মনত থাকিব লাগিব যদি ৰিঅ্যাকশন মনত থাকে তেতিয়া ইজিলি কনভাৰ্ট কৰিব পাৰিবা আদাৰৱাইজ তোমালোকে নি কনভাৰ্সন কৰিব নোৱাৰা ৰিঅ্যাকশন মনত থাকিব লাগিব বুজি পাইছা সো বিউট 1 ইনৰ পৰা আমি কি বনালো বিউট 2 ইন বনালো হ'ব লিখি লোৱা এবাৰ আমি নেক্সট এখিনি বুজি পাইছা এটো বিউট 1 ইনৰ পৰা বিউট 2 ইন কেনেকৈ বনালো সো বিউট 1 ইনৰ পৰা প্ৰথম আমি কি কৰিছো HBr দিছো দিয়াললৈ কি হ'ল 2 ব্ৰমো বিউটেনক আমি কি কৰিছো সেটজেফ এলিমিনেশন বিটা এলিমিনেশন কৰিছো কৰাললৈ কি হ'ব বিউট 2 সো নেক্সট এবাৰ আমি সব 3 নম্বৰটো কি দিয়া আছে কি আছে 3 নম্বৰটো propene to 1 nitro propene to 1 nitro propene to 1 nitro propene পৰা 1 nitro propene কৰিম আমি CH3
CH ডাবল বন্ড CH2 এটো হল প্ৰপিন না এটো আমাৰ কি প্ৰপিন সো প্ৰপিনৰ পৰা 1 নাইট্ৰোপ্ৰপেন কৰিব লাগে কি দিব লাগে CH3 CH2 CH2 NO2 1 নাইট্ৰোপ্ৰপেন তো আমি কি কৰিম প্ৰথম ইয়াত মই HBr দিলো in presence of peroxide anti-marconic of addition so anti-marconic of addition কৰালে কি হ'ল মেথড ফালে কি হ'ব 1 bromo propane 1 bromo কি আহিব propane আহিব 1 bromo কি পা propane ঠিক আছে হ'ল 1 bromo propane আৰু ইয়াত দিছো সৰু হৈছে আৰু এটা মই ডাঙৰ কৰিব ইয়াত আমি কি দিছো প্ৰথমতে HBr দিলো দি আমি peroxide দিছো H2O2 so peroxide দিলে কি হ'ব CH3 CH2 CH2 ইয়াত কি আহিব Br so 1 bromo আমি কি পালো 1 bromo propane পালো so 1 bromo propane হয় 1 bromo propane আমি যদি 1 bromo propane ইয়াত কি দিম KNO3 দিম বা KNO2 দিম দিলে কি হ'ব potassium nitrate দিলে কি হ'ল KBr ওলাই গুছি যাব হয় KBr ওলাই গুছি যাব তো কি হ'ল NO2 ইয়াত কি হ'ব লগ লাগি আছে টু নাইট্রেট মানে KNO3 এলে নাইট্রেট KNO2 নাইট্রেট আছে potassium nitrate দিলে কি হ'ব আমাৰ KBr ওলাই গুছি যাব NO2 কত লাগিব Br ৰ ঠাইত NO2 লাগিব সো আমি কি পাম প্ৰপিনৰ পৰা 1 নাইট্ৰো প্ৰপেন প্ৰপিনৰ পৰা কি পালো 1 নাইট্ৰো প্ৰপেন সো তোমালোকে কেটা কনভাৰচন মই কৰি দিলে এক্সাৰসাইজৰ চাৰিটা কৰি দিলো বাকিখিনি তোমালোকে ট্ৰাই কৰা বাকিখিনি তোমালোকে ট্ৰাই কৰা আৰু গুটেই এক্সাৰসাইজ যেতিয়া আমি হেলোইৰিনটো কৰিম এবাৰ আমি নেক্সট ক্লাস হেলোইৰিন স্টাৰ্ট কৰিম সো হেলোইৰিন স্টাৰ্ট কৰাৰ পিছত গুটেই এক্সাৰসাইজ মই আকৌ কৰি দিম একেবাৰে হ'ব গুটেই এক্সাৰসাইজ মই কৰি দিম হেলোইৰিনখিনি পঢ়াৰ পিছত হ'ব আজি কাৰণে বুজি পাইছা সকলোৱে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এতিয়ালৈ 10টা ভিডিও আপলোড কৰিলোঁ এই 10টা ভিডিওত আপলোড কৰোঁতে তোমালোকৰ পৰা ভালেখিনি সাহৰি পালোঁ ইয়াৰ পৰা মই এনকাৰেজ হৈছোঁ মই অনুপ্ৰাণিত হৈছোঁ গতিকে মই আৰু ভিডিও বনাম গতিকে তোমালোকৰ পৰা যাতে সাহৰি পাই থাকোঁ তাৰ বাবে তোমালোকে কমেণ্ট কৰিবা লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা কথা বহুতেই কমেণ্ট কৰিছে যে ভিডিওকেইটা আমি ভালদৰে দেখা নাই সৰু কৰি দিছে তো কি হয় ইয়াত মই যেতিয়া বনাইছোঁ ভিডিওকেইটা লকডাউনৰ সময়ত চ' মোৰ কেমেৰা ষ্টেণ্ডো নাই বা মোৰ মোবাইল কেমেৰাটো ইমান ঠিক নহয় বা লাইটৰ ফ'কাছৰো অলপ প্ৰব্লেম আছে ৰুমটো সৰু হয় চ' সেইকাৰণে মই ভালদৰে ইমান ধুনীয়াকৈ কৰিব পৰা নাই লকডাউন খোলাৰ পিছত আৰু ভালদৰে কৰিবলৈ ট্ৰাই কৰিম তোমালোকৰ কমেণ্টৰ পৰাই মই ভালদৰে কিমানকৈ আগুৱাই যাব পাৰোঁ সেইটো বুজি পাম আৰু তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা